ৰাতিপুৱা 9টা ভাবিলো আজি কাপোৰ ধোৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিও আজি জিমলে নগলো কাৰণ আজি ঢেৰ কাপোৰ ধুবতে ঢেৰ কাম আছে ঘৰত মানে গম পাইছিলে মানুহ ঢুকাইছিল তো আজি মানে যোৱাকালি পৰা কাপোৰ ধুই আছো যোৱাকালি কাৰ্টেন্সবোৰ ধুইছো আৰু আজি বেডশ্বীট এবোৰ যি থাকে বেডশ্বীট গাৰুৱাৰ এবোৰ সব আৰু যি কাপোৰ থাকে সব ধুইছো যোৱাকালি অকল কাৰ্টেন্সবোৰ ধুইছিলো আৰু এবাল্টি মেলি থৈ আহিলো এটো এটা ভৰ্তি হৈছে বাল্টি এটো মানে ধোৱা হৈ গৈছে আৰু এটো থাৰ্ডটো এটো দিছো এটো থাৰ্ডটো ধুবলে দিছো আৰু ঢেৰ কাম এই কাৰণে জিমলে নগলো আৰু ইমান যেহেতু কাম আছে আৰু সব কাপোৰে এবোৰো ইয়াতে কাপোৰ মাই ধুই কিনে ৰাখিছে যিখিনি আমি মানে মেচিনত দিব নোৱাৰো সেইখিনি মানে হাতে দিয়ে ধুইছে আৰু তে বেডবোৰ খালি মোৰ ৰুম সব খালি এবোৰ সব লৈ গৈছো এবোৰ সব ধোৱা কাপোৰ ইয়াতে থৈছো যোৱা পৰখিৰ পৰা পৰখিনে যোৱা কালিৰ পৰা আমাৰ চোৱাখিনি আঁতৰিছে তো সেইকাৰণে সব গোটেই ঘৰ ধুইছো কাৰ্টেন্সবোৰ যোৱাকালি ধুলো আজি এবোৰ চকীৰ কাপোৰবোৰ ধুইছো সব খালি হৈ আছে সব ধুই দিছো আৰু আৰু এতিয়া 3 দিনো আহিব লাহেকে যেহেতু চোৱাটো গুচি গ'ল হেয়া মই ভাবিলো যেহেতু ইমান কাম কৰি আছো কাপোৰ কানি ধুই আছো এটা ব্লগে ষ্টাৰ্ট কৰি দিও কাৰণ দিনটোনো এনে কিয় খেদাও এটা কন্টেন্ট বিচাৰিয়ে থাকো এইটো এটা কন্টেন্ট হৈ গ'ল আৰু কাপোৰ কানি ধুই আছো এইটো দেখুৱাও আপোনালোকক আৰু এয়া মাও ধুইছে এইবোৰ হাতে দি কিছুমান সৰু কাপোৰ থাকে ন মেচিনত ধুব নোৱাৰি মা এনেকুৱা পুৰা কষ্ট কৰি আছে মানুহজনীয়ে আৰু এটা বস্তু নটিচ কৰিছে নে নাই মোৰ চুলিখিনি যে চিপকু হৈ আছে মানে তেল দিছো অইল দিছো কেতিয়াও আপোনালোকে এনেকে তেল দিয়া মোক দেখা নাছিল চাগে মই কিন্তু সপ্তাহত 2-3 অইল মাসাজ কৰো তো যোৱাকালি ৰাতি মাসাজ কৰিছো তাকে চিপকু লাগিছে মোৰ চুলিখিনি ইগনোৰ কৰিব বিলাক ইমান লেতেৰা হৈছে মুচিয়ে থাকো সপ্তাহত 3-4 দিন মুচুৱে তথাপিও মানে ইমান ধুলি হৈ যায় মুচিলে একদম মানে ভালে নালাগে তো বিলাক একেলগে চাফা কৰি দিও মা কাপোৰখিনি হৈ গৈছে এবাৰ আকৌ কাপোৰ মেলিব যাব লাগিল নে কাপোৰখিনি হৈ গ'ল আৰু কিবা আছে নেকি মা হল গোটেইখিনি কমপ্লিট হল আৰু নাই দিয়ক কাপোৰ ধুবলে এইখিনি জাষ্ট মেলিলে হৈ গ'ল ওপৰৰ ছাতৰ ওপৰত জাগা নাইকিয়া হৈ গৈছে মানে ইমানেই কাপোৰ ধুইছো জাগা নাইকিয়া হৈ গৈছে এয়া তো এয়া কাপোৰ ধোৱা কমপ্লিট এতিয়া মেলিব লাগে আগৰ দুবাৰ দেউতাই মেলিলে এবাৰ মই মেলিব লাগিব দেউতাক আৰু বাৰে ছাতৰ ওপৰত গৈ থাকিবলৈ নকওঁ ময়ে যাওঁ আৰু ছাতৰ ওপৰলৈ এবাৰ তো এয়া ছাতৰ ওপৰত যাবৰ কাৰণে 10 বাৰ ভাবিব লাগে কাৰণ ইমান গৰম ভাগৰ লাগি গৈছে কাম কৰি মাতটো নিশ্চয় ধৰিব পাৰিছে আপোনালোকে একো নাই বাৰু যাওঁ পৰলে হে গাইজ কাম বন হ'ল আৰু এতিয়া এয়া বাচ্চা পাৰ্টিৰ লগত খেলি আছো পৰি হাই বুলি কৈ দিয়া হাই এনেকে দিয়া হাই তোমাক পাহৰা নাই হাই বুলি দিয়া পৰি হাই এজনী হল পৰি আমাৰ ঘৰৰ ওচৰতে থাকে আৰু ইয়াতে পুৰা খেলি আছে আজি না তোমাৰ লাষ্ট কত লাগে লাষ্ট কেনেকে লাগে তোমাৰ দেখাই দিয়া লাষ্ট কেনেকে লাগে তোমাৰ লাষ্ট কেনেকে লাগে তাই লাষ্ট লাগিলে চকু দুটা এনেকে দিয়ে দুইখন হাতে দিয়ে এনেকে দিয়ে চকু দুটা বন্ধ কৰি লাষ্টটো দেখাই দিয়া লাষ্ট কেনেকে লাগে ইয়া দেখাইছে লাষ্ট লাগিছে তাই পৰি মোক চুমু এটা দিয়া হাই কৈ দিয়া হাই কৈ দিয়া হাই তুমি টিভি উঠি যাবা হাই কৈ দিয়া টিভি নহয় ইউটিউবত আৰু আমাৰ দীক্ষিতাৰ ফ্ৰেন্ড হয় কৈ দিয়া দীক্ষিতা কোন হয় ধুনু ধুনু কোন হয় কৈ দিয়া মোবাইলে পৰি গ'ল কোন হয় কৈ দিয়া একটু পৰি হয় তুমি হাই কৈ দিয়া এনে আসল নাম অলিম্পিয়া হয় এনে আসল নাম অলিম্পিয়া কিবা কিবি ডট বহুত গিটা আছে মানে দীঘলীয়া তাই নামটো তোমাৰ নামটো কৈ দিয়া অলিম্পিয়া কি নহয় হেৰিটো কৈ দিয়া অলিম্পিয়াটো কৈ দিয়া আৰু তো চুমু দিয়া তুমি
তুমি মোৰ ভিডিঅ' তোলাবানে আজিৰ পৰা তুমি মোৰ ভিডিঅ' তোলাবানে আজিৰ পৰা চাওক না গাটোত একোৱে নাই গাটোত একোৱে নাই গোটেইখিনি কাম বন হৈ গ'ল কাপোৰ চাপোৰ ধুলো ওপৰত মেলিলো নতুন বেডশ্বীট টেডশ্বীট পাৰিছো চব চাওক এইবিলাক চব পাৰিছো এইবিলাক চব মই পৰা নাই মায়ে মোক এনেকে দিছে তাই পাৰিছে বোলে মায়ে পাৰিছে মায়ে কৰিছে গোটেইখিনি মায়ে কৰিছে আৰু এই আৰু এতিয়া অকণমান বহিছো ব্ৰেকফাষ্টটো কৰিলো ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া অকণমান এনেকে বহি দিছো ভাগৰ লাগিছে সেইকাৰণে হয়নে আৰু এইটো আমাৰ এইটো তিনদিনৰ এইটো দুইটাই খেলি আছে কৰিবাই না এইটো তুমি দাঙিব পাৰিবানে দাঙিব পাৰিবা এইবিলাক কি এইবিলাক ৰঙা নীলা বস্তু এইটো মোবাইলৰ কভাৰ হয় স্মাইল কৰি দিয়া হাঁহি দিয়া লাষ্ট কত লাগে তোমাৰ লাষ্ট কত লাগে পৰি লাষ্ট কত লাগে কিছ কৰা তুমি কৰা পৰি লাষ্ট কত লাগে তোমাৰ লাষ্ট কত লাগে দেখাই দিয়া লাষ্ট কত লাগে তোমাৰ কত লাগে হা দেখাই দিয়া কেনেকে লাগে অ এনেকে লাষ্ট লাগে তোমাৰ এনেকে লাজ লাগে চকুত লাজ লাগে আইও লুকাইছে নেকি হা আমাৰ পৰিয়ে দীক্ষিতাক বিচাৰি আছে লুকা চুৰি খেলি আছে ইহঁতে ভালকে কি হা কাক বিচাৰি আছা হা দীক্ষিতা লুকাইছে আহা আমি বিচাৰো আহা দীক্ষিতা লুকাইছে পৰিয়ে বিচাৰি পোৱা নাই তুমি বিচাৰি পোৱা নাই ক'ত গ'ল দীক্ষিতা বা ক'ত গ'ল দীক্ষিতা বা আহাচোন আমি বাহিৰত চাওঁ ক'ত গ'ল দীক্ষিতা বা ইয়াতে নাই দেখোন ব'লা সেইফালে ব'লা আমি ভিতৰত যাওঁ ৰ'ব দেই দীক্ষিতাক বিচাৰি ওলা হা এইফালে নাই ইয়াতে নাই আছে যদি ইয়াতে আছে ক'ৰবাত টেবুলৰ তলে চলে আছে নেকি নাই পৰি জোতাৰ বাকচে চাকচে লুকাইছা অ আইঅ এতিয়া বিস্কুট টাইম বিস্কুট দিম তোমাক কি খাবা ঠাণ্ডা বস্তু কল্ড ড্ৰিংক খাব লাগিব ঠাণ্ডা বস্তু খালে মায়ে গালি পাৰিব নেকি আকৌ বিস্কুট দিম আগতে বিস্কুটটো খাই লৈ তাৰপিছত ঠাণ্ডা দিম কৰি লোৱা বিস্কুট লোৱা ক্ৰীম বিস্কুট থেংক ইউ কোৱা দুটা বিস্কুট খোৱা আৰু লাগিলে ক'বা দেই মোক আৰু এতিয়া কল্ড ড্ৰিংক দিম ৰ'বা মায়ে যদি গালি নাপাৰে মোৰ দিয়াত আপত্তি নাই মানে আমাৰ দীক্ষিতৰ অকণমান ঠাণ্ডা খালেই তাৰমানে বেমাৰ হৈ যায় তো বৌয়ে অকণমান মানা কৰে আৰু বেছি ঠাণ্ডা খাবলৈ কওঁ ক'লে কৈছোঁহে আছে অকণমান আছে তোমাৰ ভাগ্যত অকণমান আছে আজি মোক যে কেনেকুৱা লগা হৈছে মই নিজে ভাবি আছো তেল চেল দি মাথাত কেনেকুৱা মানে ফটোৱা টাইপৰ লগা হৈছে মানে একো কৰাই নাই এনেকেই ওলাই আছো কি ভাবিছে চাগে আপোনালোকে মোৰ আচল ৰূপটো দেখি গ'ল মই যে দেখিবলৈ কেনেকুৱা বুলি লোৱা কল্ড ড্ৰিংক খোৱা ঠাণ্ডা একো নহয় ঠাণ্ডা নোখোৱা গৰম হ'লে খাবা অ'কে খোৱা কোন বৌ হৈছে নেকি